নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় জানে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰিয়েল দুটা কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। তো আপোনালোকে যদি ইয়াতে এপ্লাই কৰি ল'ব, তো ইয়াতে আপোনালোকৰ এটা বস্তু লাগিব, যিটো বি ফাৰ্ম নৰ্মেল বি ফাৰ্ম আছে, তাত SSUHSৰ ফাৰ্মাচী বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ডখন লাগিব। যিহেতু এতিয়ালৈকে ইয়াৰ ৰিজাল্ট দিয়া নাই, তো আপোনালোকে ৰিজাল্ট দিয়াৰ পিছতে এপ্লাই কৰি ল'ব। ভিডিঅ'টো বহুতে হয়তো ৰিজাল্ট দিয়াৰ পিছতো চেক আউট কৰি ল'ব পাৰে। তো এইটো ভিডিঅ' আপলোড দিয়া হৈছে, তো জুনৰ 27 তাৰিখে এই ভিডিঅ'টো বনোৱা হৈছে। তো আপোনালোকে আমাৰ এই পষ্টটোত সকলোবিলাক ডিটেইলছ দিয়াই আছে ৱেবছাইটৰ eduosamplus.com গুগলত চাৰ্চ কৰিলে পাই যাব। তো আমি ৱেবছাইটৰ পৰা সকলোবিলাক চাই ল'ম আৰু আপোনালোকক লাষ্ট ইয়াৰৰ বিলাক আপোনালোকৰ ইয়াতে PDF পাই যাব। লাষ্ট ইয়াৰৰ বি ফাৰ্মৰ মেৰিট লিষ্ট, তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কিমান কাউন্সিলিঙলৈকে মাতিছিল বা চিলেক্টেড কেণ্ডিডেট, এইবিলাক সকলোবিলাক আমাৰ ৱেবছাইট পাই যাব। প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটি এ লিডিং ইনষ্টিটিউট অফ আছাম, তো অসমৰ এখন বিশ্ববিদ্যালয় হয়। তো ইয়াতে বি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰিয়েল দুটা কৰ্চে আছে। তো বি ফাৰ্মৰ চিলেকশ্যন প্ৰচেছ, চিট কেপাচিটি এইবিলাকৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে আমাৰ চেনেলৰ পৰা চাই ল'ব পাৰিব। তো SSUHSৰ বি ফাৰ্মৰ পৰা ইয়াতে এডমিশ্যন ল'ব পাৰি, মানে আপোনালোকে SSUHSৰ বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্মত যিটো বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সাম আছে, সেইটো এণ্ট্ৰেন্স এক্সাম দিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো আৰু যিটো লেটাৰিয়েল আছে, লেটাৰিয়েলত তেনেকুৱা নহয়। লেটাৰিয়েলত আপোনালোকে ডিপ্ল'মা ইন ফাৰ্মাচী পাছ কৰা হ'লে হৈ যাব। তো এই পোষ্টটোৰ তলৰ ফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে চাব পাৰিব। তো কোৰ্চ নেম বেচেলাৰ অফ ফাৰ্মাচী, 4 বছৰীয়া হয়। তো এণ্ট্ৰেন্স এক্সামিনেশ্যন SSUHS ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম, চিট কেপাচিটি 50টা আছে, PCEৰ দ্বাৰা এপ্ৰুভ হয় আৰু UGCৰ দ্বাৰাও এপ্ৰুভ হয়। এডমিশ্যন প্ৰচেছ, তো ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনালোকৰ ইয়াতে এপ্লাই কৰিবৰ কাৰণে কৈ দিলোঁ। SSUHSৰ এক্সামটো দিয়া হ'ব লাগিব। তো তলৰ ফালে এইবিলাক ডিটেইলছ দিয়া আছে, লাষ্ট ইয়াৰৰ কিমান কাট অফ গৈছিল। তো আমি ইয়াৰ পৰা আপোনালোকক এটা বস্তু দেখাই দিছোঁ। তো ইয়াৰ ইম্পৰ্টেণ্ট লিংক ছেকশ্যন এটা আছে। ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ইয়াতে যিখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ নটিছ আছে, সেইখন ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে। নেক্সট তলৰ ফালে দুটা লিংক দিয়া আছে, SSUHS বি ফাৰ্ম মেৰিট লিষ্ট 2024। তো লাষ্ট ইয়াৰৰ মেৰিট লিষ্টখন দিয়া আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 2024ৰ যিখন মেৰিট লিষ্ট আছে দুটাই দিয়া আছে। SSUHSৰ মেৰিট লিষ্ট, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মেৰিট লিষ্ট দুখন দিয়া আছে। আমি দুখন ক্লিক কৰি চাম বাৰু। তো এইখন SSUHSৰ হয়। তো আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে। তো 2024ৰ মেৰিট লিষ্টখন হয়। তো প্ৰথম টোটেল মাৰ্ক আছিল 100, তো টোটেল হাইয়েষ্ট মাৰ্ক আছিল 93 দুজনে পাইছিলে, তাৰপিছত 92। তো প্ৰথম অলপমান কাট অফ হাই আছিলে, কিন্তু তাৰে পিছত কাট অফ চাব পাৰে আপোনালোকে বহুত কম গৈছে। তো আপোনালোক দেখাই দি আছোঁ। ইয়াতে আপোনালোকে 50 মান ৰেংকলৈকে চাব পাৰে। 75 মাৰ্কত 50 ৰেংক গৈছে। তো পাছত কাট অফ কমি আহিছিলে। তাৰপিছত এইখন ছেকেণ্ড মেৰিট লিষ্টখন হৈছে, তো ছেকেণ্ডটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্মৰ মেৰিট লিষ্ট। তাত ক্লিক কৰিলে আপোনালোকে লাষ্ট ইয়াৰৰ মেৰিট লিষ্টখন চেক আউট কৰি ল'ব পাৰিব, তো ইয়াতে কিমান গৈছিলে। তো আমাৰ ৱেবছাইটত বাৰু দিয়াই আছে। তো ইয়াতে এডমিশ্যন ফিজটো দিয়াই আছে, কিন্তু এইবাৰৰ ক্ষেত্ৰত ইয়াৰ এডমিশ্যন ফিজটো অলপমান শ্লাইটলি ডিফাৰেঞ্চ আছে। আপোনালোকে এই বছৰৰ ভিডিঅ'টো আপোনালোকে আমাৰ চাই ল'ব। তো আপোনালোকে চাব পাৰে ফাৰ্ষ্ট ইয়াতে SSUHS CEE ৰেংক, তো কিমান গৈছিলে, টপ 3 নম্বৰ ৰেংকটো হৈছিলে। আৰু ইয়াতে 5টা চিট কেপাচিটি ষ্টেট নমিনেটেড কেটেগৰীৰ কাৰণে আছে। তো ষ্টেট নমিনেটেড কেটেগৰীৰ ফিজটো বহুতে কম হয়। নেক্সট এণ্ডোমেণ্ট কেটেগৰী আছে, তো এণ্ডোমেণ্টত অলপমান বাৰু ফিজটো হাই হয়। নেক্সট ইয়াতে আনৰিজাৰ্ভৰ কিমান গৈছিলে, 11। তাৰপিছত SCৰ গৈছিলে 62 ৰেংকলৈকে, আৰু ST প্লেনৰ 29টা। তো এইখিনি গৈছিল বি ফাৰ্মৰ ষ্টেট নমিনেটেড। আৰু মানে এইখিনি হৈছে SSUHSৰ ৰেংক। আৰু যিটো লেটাৰিয়েল আছে তাত গৈছিলে টপটো হৈছিলে 89.82, আৰু লোৱেষ্টটো মে বি ইয়াতে ৰিজাৰ্ভেশ্যন আছিলে, তো কাষ্ট ৰিজাৰ্ভেশ্যন, তো 78.90 গৈছিলে। তো বাকী এইবিলাক বেলেগ ষ্টেটৰো দিয়া আছে, লগতে ইয়াতে এণ্ডোমেণ্ট কেটেগৰীৰ ৰেংকবিলাক দিয়া আছে। তো ইয়াতে ৰেংকবিলাক দিয়া আছে, কিন্তু আমাৰ ৱেবছাইটত এনালাইচিছ কৰি তো ৰেংকৰ লগত মাৰ্কবিলাকো দিয়া আছে। বাকী ভিডিঅ'টো আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে বি ফাৰ্ম, ডি ফাৰ্ম আৰু বি ফাৰ্ম লেটাৰিয়েলৰ যিকোনো কৰ্চতে কোনোবা এটা কৰ্চত প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। তো ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্স এণ্ড ৰিচাৰ্চ, তো
তো এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড কলেজ হয় আৰু ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা এপ্ৰুভ কলেজ হয়। যদি আপোনালোকে আমাৰ থ্ৰু দি মানে অসম ফিছৰ থ্ৰু দি এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকক এটা এডিশ্যনেল ডিছকাউণ্ট দিয়া হ'ব। তো এই ডিছকাউণ্ট যিটো আছে এই ডিছকাউণ্টটো আপোনালোক এডমিশ্যনত দিয়া হ'ব। কেৱল অসম ফিছৰ থ্ৰু দি ল'লে স্পেচিয়েল ডিছকাউণ্ট এটা আছে। তো ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে আৰু ইয়াতো হোৱাটছআপ নম্বৰ দিয়া আছে। তো আপোনালোকে হোৱাটছআপত আমাক মেছেজ দিব পাৰে, তাত সকলোবিলাক ডিটেইলছ দিয়া থাকিব। তো আপোনালোকক এডমিশ্যনৰ সম্পূৰ্ণখিনি গাইড দিয়া হ'ব। তো এখন লৱেষ্ট এডমিশ্যন ফিজ ষ্ট্ৰাকচাৰ কলেজ হয়। তো হোৱাটছআপত আপোনালোকক ফিজ ষ্ট্ৰাকচাৰবিলাক দি দিম। তো আপোনালোকে অতি শীঘ্ৰে হোৱাটছআপত কণ্টেক্ট কৰি ল'ব। তো ইয়াতে আনৰিজাৰ্ভত দিয়া আছে। তো আনৰিজাৰ্ভত 87 মাৰ্ক গৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। নেক্সট SC ৰ কাৰণে 74 মাৰ্ক গৈছিলে আৰু ST প্লেনৰ কাৰণে 81 গৈছিলে। তো এইখিনি হৈ গ'ল মাৰ্ক। বাকী এণ্ডমেণ্ট কেটেগৰী দিয়া আছে। এণ্ডমেণ্ট কেটেগৰীৰ তো আনৰিজাৰ্ভৰ 167 ৰেংকলৈকে গৈছিলে, মাৰ্ক গৈছিলে 66। তো লাষ্ট ইয়াৰৰ তুলনাত এইবাৰ মাৰ্কটো আপোনালোকে ডিফাৰেণ্ট হ'ব, কাৰণ এইবাৰ পেপাৰ ইজি আহিছে। তো লাষ্ট ইয়াৰ পেপাৰ ডি ফাৰ্মৰ ক্ষেত্ৰত যিটো বি ফাৰ্ম আছে তাৰ পেপাৰ হাৰ্ড হৈছিলে, কিন্তু এইবাৰ বহুতে ইজি হৈছে। তো এইবাৰ মাৰ্কটো ইনক্ৰিজ হ'ব। তো ৰেংকটো আপোনালোকে চিমিলাৰ চাব পাৰে, তো আশে পাশে থাকিব পাৰে, কিন্তু মাৰ্কটো ইনক্ৰিজ হৈছে। আৰু যোৱা বছৰ সোনকালে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈছিলে, তো সেইকাৰণে বহুতে এপ্লাই কৰা নাছিলে। তো হয়তো এইবাৰ অলপমান ৰেংকটো বেছি যাব, মানে কাট অফ অলপমান হাই যোৱাৰ চান্স আছে। নেক্সট SC ৰ কাৰণে কিমান গৈছিলে 421, মানে 58 মাৰ্ক গৈছিলে। তো ST প্লেনৰ কাৰণে গৈছিলে 455 ৰেংক। তো SSC এইটো ফাৰ্মাচী এন্ট্ৰেন্স এক্সামৰ ৰেংক গৈছিলে, মাৰ্ক গৈছিলে 58। নেক্সট ST হিলছৰ কাৰণে 773 ৰেংক গৈছিলে, মাৰ্ক গৈছিল 52। নেক্সট OBC NCL, তো OBC NCL ৰ ক্ষেত্ৰত OBC NCL 392 লৈকে গৈছিলে, মাৰ্ক গৈছিলে 59। কিন্তু আপোনালোকে এই বছৰ কৰি দিলোঁ, এই বছৰ মাৰ্কটো আপোনালোকে হাই যাব, কাৰণ এইবাৰ পেপাৰ ইজি হৈছে, লাষ্ট ইয়াৰ পেপাৰ হাৰ্ড হৈছিলে। তো ৰেংকখিনি মেইনলি চাব পাৰে। তো ৰেংকখিনি আশে পাশে থকা চান্স আছে। তো বাকী SSC ৰিজাল্ট দিয়াৰ পিছত আমি ভালকৈ ভিডিঅ' বনাম কাট অফ এনালাইচিছ কৰি। আৰু বহুতে সোধে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাৰ্চেণ্ট, মানে যিটো হাই ছেকেণ্ডাৰী পাৰ্চেণ্ট আছে তাৰ মতে লয় নেকি? তো ডিব্ৰুগড় ইউনিভাৰ্চিটি 2023 লৈকে হাই ছেকেণ্ডাৰী পাৰ্চেণ্টত লৈছিলে, কিন্তু 2024 পৰা ৰুল চেঞ্জ হৈ গ'ল। তো ইয়াতে SSC বা ফাৰ্মাচী এন্ট্ৰেন্স এক্সামৰ পৰা লয়। তো বি ফাৰ্ম লেটাৰেল কাট অফ, তো এইখিনিতো কৈ দিলোঁ। নৰ্মেল ষ্টেট নমিনেটেড কেটেগৰীত কিমান গৈছিলে 89.82 গৈছিলে, আৰু লৱেষ্টটো গৈছিলে 78 বা 9। তো এতিয়া 2025ৰ ক্ষেত্ৰত প্ৰজেক্টেড মেৰিট বা কাট অফখিনি আমি আলোচনা কৰোঁ। তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ৰেংক কিমানলৈকে যোৱাৰ চান্স থাকিব 3 ৰ পৰা 15 লৈকে। তো মাৰ্কটো আপোনালোকে ধৰিব পাৰে 80+। নেক্সট SC ৰ কাৰণে 60 পৰা 80 ৰেংকলৈকে যাব পাৰে। তো মাৰ্কটো হৈ গ'ল 77+ আপোনালোকে ধৰিব পাৰে। ST প্লেনৰ কাৰণে তো ST প্লেনৰ কাৰণে হৈ গ'ল 25 পৰা 40 লৈকে 75+ মাৰ্ক যাব পাৰে। আৰু ডি ফাৰ্ম লেটাৰিয়েলৰ ক্ষেত্ৰত 80 পৰা 90% যাব পাৰে। তো এই যিখিনি মাৰ্ক আছে ইয়াতে OBC বা EWS এইবিলাক নাই, কাৰণ এইখিনি ষ্টেট নমিনেটেড কেটেগৰী হয়। ষ্টেট নমিনেটেড কেটেগৰী OBC ৰ কাৰণে চিট নাই, তো আনৰিজাৰ্ভতে ল'ব লাগিব। এইখিনি ষ্টেট নমিনেটেড কেটেগৰীৰ কাট অফ, এক্সপেক্টেড কাট অফ। নেক্সট তলৰ ফালে এণ্ডমেণ্ট কেটেগৰীৰ প্ৰজেক্টেড কাট অফ কিমান হ'ব পাৰে সেইটো চাই লওঁ। আনৰিজাৰ্ভৰ কাৰণে 35 পৰা 170 মান হ'ব পাৰে। SC ৰ কাৰণে 30, মানে 330 পৰা 450 লৈকে। ST প্লেনৰ কাৰণে 360 পৰা 470 লৈকে। নেক্সট ST হিলছৰ 750 পৰা 800 লৈকে, আৰু OBC ৰ 180 পৰা 400 ৰেংকলৈকে এক্সপেক্টেড ৰেংক কাট অফ। তো এইখিনি এণ্ডমেণ্ট কেটেগৰীৰ কাৰণে। তো ষ্টেট নমিনেটেড আৰু এণ্ডমেণ্ট কেটেগৰী বেলেগ বেলেগ হয়। তো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। আমাৰ ডেছক্ৰিপশ্যনত লিংকবিলাক দি দিম, তাৰ পৰা চেক আউট কৰি ল'ব পাৰিব। তো তাত এণ্ডমেণ্ট কেটেগৰী কি হয় বা ষ্টেট নমিনেটেড কেটেগৰী কি সেইখিনি কোৱাই আছে বাৰু। তো এই ভিডিঅ'টোত সেইখিনি কৰি দিওঁ। এইখিনি প্ৰজেক্টেড কাট অফ। তো মেইনলি কাট অফ কিহৰ ওপৰত ডিপেণ্ড কৰে? তো এই পোষ্টত দিয়া আছে ইনক্ৰিজ ডিউ টু দ্য ইজিয়াৰ 2024 SSC পেপাৰ। তো SSC যিটো ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম আছে 2024তকৈ 25ৰ পেপাৰখন ইজি হৈছে। তো ইয়াতে কিছুমান ফেক্টৰ দিয়া আছে। তো লাষ্ট ইয়াৰতকে 5 পৰা 10% কাট অফ ইনক্ৰিজ হ'ব পাৰে। নাম্বাৰ অফ এপ্লিকেণ্ট লাৰ্জাৰ, মানে ইয়াতে চিট কেপাচিটি 50টা আছে, কিন্তু ইয়াতে ষ্টুডেণ্টৰ সংখ্যা বহুতেই বেছি। তো এপ্লাই কৰা ষ্টুডেণ্টৰ সংখ্যা বহুত বেছি, সেইকাৰণে কাট অফ আহি যায়। নেক্সট ৰিজাৰ্ভেশ্যন পলিচি এইবিলাক আছে। তো যেতিয়া SSC ফাৰ্মাচী এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিয়ে বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাউন্সিলিং এইবিলাক হয়, আমাৰ তাতে ভিডিঅ' দি দিম। তো আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো হোৱাটছআপ, টেলিগ্ৰাম গ্ৰুপ এইবিলাকত জইন হ'ব, লিংক ডেছক্ৰিপশ্যন দিয়া থাকিব। তো আপোনালোকে টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে জইন হৈ ল'লে হৈ যাব। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু।
বাকী আপোনালোকে ইয়াৰ পৰা নটিচবিলাক এপ্লিকেশ্যন ফৰ্মৰ লিংক এইবিলাক আপোনালোকে ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰি দিব। তো আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব যেতিয়া ইয়াৰে ৰিজাল্ট দিয়ে। তো আমিতো সকলোবিলাক ডিটেইলছ জনাই দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।